মই কাৰো আপোন হ'ব নোৱাৰিলোঁ। সপোনবোৰ ৰঙীন কিন্তু বাস্তৱ কঠিন। আশাৰ ফুলবোৰ কলিতে মৰহি যায়। বুকুত সাঁচি ৰখা হাজাৰ সপোনবোৰ হৃদয়তে ম্লান হৈ কবৰ দিয়া হয়। জীৱনৰ পৰা আৰুনো কি বিচাৰিলোৱে যেনিবা, পাম জানো? মানুহবোৰ বৰ আচৰিত। দুদিনৰ বাবে আহে, মিঠা মিঠা মাত দিয়ে, আপোন হ'ব খুজি হৃদয়ত দুখৰ চেকা দি বিলীন হৈ যায়। তুমিতো এনেকুৱা নাছিলা ন? কিয় প্ৰতাৰণা কৰিলা আৰু মোক? মোৰ সঁচা ভালপোৱাখিনি কিয় বাৰু এনেকৈ মোহাৰি পেলালা? কিয় তুমি এবাৰো বুজি নাপালা? তোমাৰ বাবেইতো মই সদায় থিয় আছিলোঁ। তোমাৰ মুখৰ হাঁহিটোতে মই বৰ সুখী আছিলোঁ। তুমিতো প্ৰথম এনেকুৱা নাছিলা। মোৰ আজিও ভালকৈ মনত আছে তোমাক লগ পোৱা প্ৰথম দিনটো। অজানিতে ক'ব নোৱাৰাকৈ মোৰ জীৱনৰ কিতাপখনিত এটা অধ্যায় হৈ সোমাই পৰিছিলা তুমি। কিন্তু অধ্যায়টো সম্পূৰ্ণ নহ'ল। আধাতে যেন পৃষ্ঠাবোৰ খেলি মেলি হৈ গ'ল। একো নাই দিয়া, তোমাৰ জীৱনৰ গোটেই অধ্যায়টো হ'ব নোৱাৰিলেও তাতে কি হ'ল? এটা পৃষ্ঠাটো হৈ ৰ'লো ন? কিছুমান স্মৃতি বা বস্তু কেতিয়াও পুৰণা হৈ নাযায়। যিমানে দিন বাগৰে এই বস্তুবোৰ সিমানেই আদৰৰ হৈ পৰে। তুমি দি যোৱা হাঁহি, সাহস, মৰম সকলো মোৰ জীৱনৰ অলংকাৰ হৈ ৰ'ব। মাথো তুমি ভালে থাকিবা। যদি ভাগ্যত আছে কেতিয়াবা আকৌ লগ পাম, অচিনাকি হিচাপে। সপোন দেখিবলৈ বৰ টান, কাৰণ আন্ধাৰে আৱৰি ৰাখে। একো নাই দিয়া, কেতিয়াবা আকৌ লগ পাম পুনৰ তোমাক, কিন্তু তেতিয়া হৃদয়ত সুমুৱাব নোৱাৰিম।